কৃষ্ণ কৃষ্ণ হরি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম মোকিত নিস্পৃহ জিতু হেই ভকত নাম ৰসময় মাগু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু সেন দেৱ যদুপতি ভজু সেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ অনাতন সেনয় কৃষ্ণ সদা উপাসা কৰো হৃদয়ত উপাসা কৰো হৃদয়ত কৃষ্ণ কৃষ্ণ উপদেশ সবাসনা দুৰ্বাসনা দুই বন্ধৰ মুখৰ মূল হেতু শুনা যেন মতে উপজয় পুৰুষ অন্তৰ কৃপাত সুবাসনা সুখে পুৰুষ পাৱে জানা ৱে দুৰ্বাসনা সন্তৰ মন কূপ ৱে দুৰ্বাসনা সন্তৰ মন কূপ মহন্তৰ বাক্য যিটো কৰে তাক সুবাসনা অনুসৰে অন্তৰ
কৃপাত ভজে গোবিন্দৰ পায়ে। যিটো মহন্তক নিন্দা কৰি তাক দুৰ্বাসনা বেৰি ধৰে। কৃষ্ণক ভজিবে নপাৰ মূঢ় ভাবে। কৃষ্ণক ভজিবে নপাৰ মূঢ় ভাবে। কৃষ্ণ কৃষ্ণ। আজি এই ভক্তি সুধা সন্ধানী সত্ৰৰ প্ৰাৰ্থনা সভাৰ সন্মানীয় সভাপতি, উপসভাপতি, উপদেষ্টা মণ্ডলী, সম্পাদক প্ৰমুখে সমস্ত বিষয়ববীয়া মানৱৰ চৰণলৈ সেৱা জনাইছো। লগতে আজি এই নামঘোষাৰ কিৰদংশ পাঠৰ কাৰণে আমন্ত্ৰণ কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰতীক তামুলী বাপৰ চৰণলৈ আমি সেৱা জনাইছো। সমস্ত বাপ এটা মাই মাতৃ গোসাঁনী চৰণলৈ সেৱা জনাই আমি আপোনাৰ খবৰ আদেশ পালন কৰিবৰ কাৰণে আগবঢ়া হৈছে। কৃষ্ণ। এয়া লেছাৰী চন্দ্ৰৰ উপদেশৰ ঘোষা। লেছাৰী চন্দ্ৰৰ উপদেশত 8 ফাঁকি ঘোষা আছে। 8 ফাঁকি ঘোষাৰ উপদেশৰ মাজতে আকৌ আপোনালোকে পাব পাছত 24 চন্দ্ৰৰ ঘোষা 2 ফাঁকিমান আছে। সেইখিনি আমি পাছলৈ যাম। এতিয়া ইয়াত প্ৰথমতে সুবাসনা দুৰ্বাসনা 2 বন্ধৰ মুখৰ মূল হেতু শুনা জনমতে উপজয় পুৰুষত। সন্তৰ কৃপাত সুবাসনা সুখে পুৰুষক পাৱে জানা হোৱে দুৰ্বাসনা সন্তৰ মনকোপত। আমাৰ সুবাসনা আৰু দুৰ্বাসনা সৎকৰ্মৰ সাধাৰণ অৰ্থত যদি আমি সৰলভাৱে ইয়াত যদি কওঁ, সৰলভাৱে যদি ব্যাখ্যা কৰা যায়, সৎকৰ্মৰ সঞ্চিত ফলেই মুখ্য লাভৰ আৰু অসৎ কৰ্মৰ সঞ্চিত ফলেই সংসাৰ বন্ধনৰ মূল কাৰণ। এটা সৎকৰ্মৰ সঞ্চিত ফল, আনটো হ'ল অসৎ কৰ্মৰ সঞ্চিত ফল। সৎ কৰ্মৰ সঞ্চিত ফলত মুখ্য লাভ হ'ব আৰু অসৎ কৰ্মৰ সঞ্চিত ফলৰ দ্বাৰা সংসাৰ বন্ধনত থাকিব লাগিব। এই দুয়োটা আমাৰ পুৰুষৰ অৰ্থাৎ আমাৰ জীৱাত্মাৰ, যাক আমি পুৰুষ বুলি কৈছো, ব্যক্তি সত্তাৰ যিটো অন্তৰত কেনেকৈ তৈয়াৰ হয়, কেনেকৈ উপজে, কেনেকৈ আহি পেলাই এই মানে সুবাসনা আহে, দুৰ্বাসনা আহে, কেনেকৈ হয় তাৰ কথা কওঁ বুলি ইয়াত কবলৈ কৈছে। যে প্ৰথমে কলে যে সন্তৰ কৃপাত সুবাসনা। কৃপা মানে সন্তৰ, কৃপা মানে সন্তৰ উপদেশ। সন্তই যেতিয়া আপুনি ভাল উপদেশ দিব, ভাল জ্ঞান দিব, সন্তৰ সংগ্ৰহে সেইখিনি আপুনি শুনিবলৈ পাব। পালে পুৰুষৰ মানে এই যিখিনি সৎ কৰ্মৰ ফলটো সঞ্চিত হব। কাৰণ সেইমতে তেওঁ কৰিবলৈ লব। সন্তসকলৰ যেতিয়া উপদেশবোৰ তেওঁ শুনিব, তেতিয়াহলে সেইমতে তেওঁ কৰিব লাগিব। সন্তৰ কৃপাত সুবাসনা অৰ্থাৎ সন্তই কৃপা কৰিব মানে সন্তই উপদেশ দিব, সন্তৰ পৰামৰ্শ দিব, সেইমতে আপুনি চলিব। চলিলে আপোনাৰ হৃদয়ত সুবাসনাৰ সঞ্চিত হব, সুবাসনাৰ সঞ্চিত হব। আকৌ যেতিয়া আপোনাৰ সন্তৰ মনত কোপ হব বা খং কৰিব, সন্তই বেয়া পাব বা সন্তৰ লগত আপোনাৰ বিৰোধ ভাৱৰ সৃষ্টি হব, তেতিয়াহলে আপোনাৰ অন্তৰত অসৎ কৰ্মৰ সঞ্চিত ফলত জমা হব। এতিয়া ইয়াত যদি আমি চাওঁ, সুবাসনা আৰু দুৰ্বাসনা, সৎ কৰ্মৰ সঞ্চিত ফলক সুবাসনা, অসৎ কৰ্মৰ সঞ্চিত ফলক দুৰ্বাসনা বোলে। সুবাসনাৰ পৰা আমাৰ সৌভাগ্য হয় আৰু দুৰ্বাসনাৰ পৰা দুৰ্ভাগ্য উদয় হয়। এনেকে সুবাসনাৰ লাভ হল সৌভাগ্য, দুৰ্বাসনাৰ কথা হল দুৰ্ভাগ্য। এই দুইটাৰ কেনেধৰণে এজন লোকৰ, এজন ব্যক্তিৰ কেনেকৈ সুবাসনা হব পাৰে, দুৰ্বাসনা হব পাৰে, তাৰ বৰ্ণনাটো দিছে। আমি সদায় সৌভাগ্যৰ কথা কামনা কৰো। সকলো লোকে সংসাৰত থকা, ঘৰ সংসাৰ কৰি থকা লোক কলে যে মোৰ ভাগ্য বেয়া, আমি কওঁ আমি ভাগ্য ভাল নে বেয়া, আমি চোৱা চিতা কৰো। এই মাহটো কেনেকে যাব, অহা বছৰটো কেনেকে যাব, সৌভাগ্য কেনেকৈ উদয় হব, ইত্যাদি ইত্যাদি। অৰ্থাৎ আমি ভাগ্যখন মোৰ ভাল নে বেয়া এই কথাবিলাক আমি চাওঁ বা বিচাৰো। এটা সৌভাগ্য উদয় হবলৈ কিন্তু ইয়াত শাস্ত্ৰই কৈছে যে তুমি সেইবিলাক চোৱাৰ কথা নাই।
তুমি যদি সন্তৰ উপদেশ গ্ৰহণ কৰা, সন্তৰ উপদেশে অকল ভক্তিৰ কথাকে তেওঁ নকয়। কাৰণ সন্তবিলাকে অকল যে ধৰ্মৰ কথাকে কব এনেকে নহয়, সৎ পৰামৰ্শ দিব। কেনেকৈ তেওঁ শাৰীৰিক ৰোগ ব্যাধি নিৰ্মূল কৰিব পাৰিব, কেনেকৈ কি কি কৰিলে কেনেকুৱা ধৰণৰ লাভ হব, এইখিনি হৈছে সন্তসকলে দিয়া সৎ পৰামৰ্শসমূহ। সৎ পৰামৰ্শৰ দ্বাৰা তেওঁ সুন্দৰ স্বাস্থ্যৰ অধিকাৰ হব, সুন্দৰ নৈতিকতাৰ অধিকাৰী হব, সুন্দৰ আদৰ্শৰ অধিকাৰী হব, আৰু লগে লগে তেওঁৰ সুন্দৰ এটা আধ্যাত্মিক জ্ঞানৰ তেওঁ গৰাকী হব। এইদৰে গৈ গৈ তেওঁ মানে তাৰ ফলত তেওঁ এটা সৌভাগ্য ঘটিব। কাৰণ মানুহৰ সৌভাগ্য কেতিয়া হব? আপুনি বহুত ধন পালেই নহয়। প্ৰথম কথা, আপুনি ধন পোৱাতকৈ আপুনি যদি সুন্দৰ স্বাস্থ্যৰ অধিকাৰী নহয়, ৰোগগ্ৰস্ত হয়, বহুত যদি আপুনি ধনো পায়, তাৰ পৰা আপুনি কিন্তু শান্তি নাপায়। গতিকে শান্তি সুখটো নিৰ্ভৰ কৰিছে সুস্বাস্থ্য, সৎ পৰিৱেশ, সৎ পৰিয়াল, সৎ আদৰ্শ, সৎ সমাজ, এইবিলাকৰ যোগেদিহে আপুনি শান্তি লাভ কৰিব পাৰিব। গতিকে সেইবোৰ দিশবোৰ সন্তসকলৰ যোগেদিহে সেইখিনি হব, যিসকলে সৎ পৰামৰ্শ দিয়ে। কিছুমান মানুহক লগ পালে আপোনাক বহু কথা কব, কেনেকৈ আপুনি নিজৰ আপোনাক ধ্বংস কৰিব লাগে সেই প্ৰক্ৰিয়াও দিব। সেইদৰে গৈ গৈ ভাল ভাল মানুহ অসৎ সংগত পৰি নষ্ট হৈ গৈছে, বহুত আছে তেনেকে। সৎ সংগত পৰি দুৰ্দান্ত মানুহ ভাল হৈছে। কাৰণ আপোনালোকে জানিছে যে আঙুলিমালৰ নিচিনা এটা দুৰ্দান্ত দস্যু বুদ্ধদেৱক মাৰিবলৈ গৈছিল, আৰু সেইটো গৈ পেলাই এতিয়া বুদ্ধদেৱৰ এজন ভাল শিষ্যলৈ পৰিৱৰ্তন হল। ইয়াৰ কাৰণটো তেনেকুৱাই, ৰত্নাকৰ দস্যু বাল্মীকি মহামুনি হল কাৰণ সংগৰ লাভত। অসৎ সংগৰ যোগেদি আকৌ কি হয়, বেয়া ভাল মানুহ নষ্ট হৈ যায় অসৎ সংগৰ যোগেদি, যদি অসৎ সংগ লাভ কৰিবলৈ হয়। সেইকাৰণে আমাক সদায় সন্তৰ সংগ লবৰ কাৰণে পৰামৰ্শ দিছে। তাৰ ফলত আপোনাৰ শুভ সময় উদয় হব, সকলো দিশতে আপুনি আগবাঢ়ি যোৱাত সুবিধা হব। সেইকাৰণে সন্তৰ সংটো দিয়াত প্ৰথমতে গুৰুত্ব দিছে। কৈছে যে এয়া যিটো আমাক কৈছে যে আমাৰ যিটো বাসনা, বাসনা শব্দটোৰ অৰ্থটো হৈছে সঞ্চিত কৰ্মফলকে বাসনা বোলে। আমি যিবোৰ কৰ্মফল কৰিছো, কামবোৰ কৰিছো, তেতিয়া সঞ্চিত হৈ আছে। বেয়া কাম কৰিলেও আমাৰ হৃদয়তে সঞ্চিত হৈ আছে, আৰু ভাল কাম কৰিলেও সঞ্চিত হৈ আছে, তাত ফল পাবই। এটা সৎ কামৰ যিটো সঞ্চিত ফল, যিটো বাসনা, সেইটো সুবাসনা। অসৎ কামৰ যিটো সঞ্চিত ফল, সেইটো বাসনা দুবাসনা। বেয়া দিশে লৈ যাব, সুবাসনাই সৎ দিশত লৈ যাব। সেইকাৰণে সেইবিলাক কেনেকৈ হয় তাৰ আমাৰ উপায়বিলাক ইয়াত হোৱা ঘটনাবিলাক দিছে। এতিয়া আমাৰ ধৰক বহুতে কব পাৰে, যদি আপুনি এই সন্তৰ কৃপাতে যদি আপুনি সুবাসনা উদয় হয়, তেতিয়াহলে বা আপুনি পুণ্য অৰ্জন কৰিব পাৰিব, ভাল কৰ্মৰ ফল পাই আপুনি গতি পাব পাৰিব, মোক্ষ লাভ কৰিব পাৰিব। সন্তৰ উপদেশত সুবাসনা উদয় হৈ আপুনি মুক্তি লাভ কৰিব পাৰিব। আৰু সন্তৰ ক্ৰোধত বা সন্তৰ লগত বিৰোধিতাচৰণ কৰি সন্তৰ কথা নুশুনি, উপদেশ নুশুনি আপুনি চলে, তেতিয়াহলে আপোনাৰ দুৰ্বাসনা সঞ্চিত হব। তাৰ ফলত আপুনি সংসাৰ চক্ৰত আয়জাত কৰি থাকিব লাগিব, বন্ধন হব লাগিব। তেতিয়াহলে এটা পাপৰ কথা আহিল, এটা পুণ্যৰ কথা আহিল। যে সন্তই আপোনাক পুণ্যক অৰ্জন কৰাৰ সুবিধা কৰি দিছে, আৰু এই সন্তৰ ক্ৰোধত আপুনি পাপৰ সঞ্চিত হৈছে। আচলতে সেই আমাক আকৌ কোনোবা এইটোও সুধিব পাৰে, তেতিয়াহলে আমি যে ভূতদয়া কৰো, দান দক্ষিণা দিওঁ, কাৰোবাক সহায় কৰো, এইবোৰ কি, এইবিলাক কিবোৰ সৎকৰ্ম নহয় নেকি? এইবিলাকতো সৎকৰ্মই। গতিকে সেইবোৰতো আমি সমাজ সেৱা কৰিছো, কৰবাত আমি কাৰোবাক দুখীয়াক দান দিছো, বা অন্যান্য জীৱ জন্তুৰ প্ৰতি দায়ভাৱ কৰিছো, ভূতদয়া কৰিছো, তেতিয়াহলে সেইবোৰতো একোটা সৎকৰ্ম। সেইটো সৎকৰ্ম হয়, সেইবোৰ সৎকৰ্ম হলেও সেইবোৰ সৎকৰ্মৰ যিটো ফল পাব, সেইটো আপুনি পুণ্য অৰ্জন হব। সেইটো পুণ্য অৰ্জন হব। পুণ্য অৰ্জন হব যদিও আমাৰ যেনেকৈ আমাৰ এটা ৰোগ হৈছে, সেই ৰোগত আমি এটা ঔষধ খাইছো, সেই ঔষধটোৰ যিটো গুণাগুণ অপথ্য যদি আমি ভক্ষণ কৰি দিওঁ, লগে লগে নষ্ট হৈ যাব আমাৰ সেই ঔষধৰ গুণাগুণ, ঔষধৰ ক্ৰিয়াটো নাই, কমি যাব। ঠিক তেনেকৈ আমি কৰা কিছুমান কৰ্মই আমি যিখিনি পুণ্য অৰ্জন কৰিছো সেইখিনি নষ্ট হৈ গুচি যায়। গতিকে সেইখিনি পুণ্য ক্ষয় হয়, পুণ্য ক্ষয় হব পৰা পুণ্য।
কিন্তু আমি যিটো সন্তৰ কৃপাত যিটো লাভ কৰিম, সৎ আলাপনৰ যোগেদি যিটো আমি পুণ্য সঞ্চিত হব বা আমি ভক্তি কৰিলে যিটো পুণ্য সঞ্চিত হব, সেইটোক অক্ষয় পুণ্য বুলি কৈছে। অক্ষয় পুণ্য কেতিয়াও সি নষ্ট নহয়, ক্ষয় নহয়। এনেকে অক্ষয় পুণ্য সঞ্চিত হলেহে আপুনি মোক্ষ লাভৰ উপায়টো লাভ কৰিব। আৰু সেই অক্ষয় পুণ্য লাভ হব সাধুৰ সংগৰ যোগেদিয়ে, সৎ আলাপনৰ যোগেদিয়ে, ঈশ্বৰৰ ভক্তিৰ যোগেদিয়ে, ঈশ্বৰৰ নাম আদি ললেহে তেনেকুৱা অক্ষয় পুণ্য আপুনি সঞ্চিত কৰিব পাৰিব। তেতিয়া আপোনাৰ সুবাসনা উদয় হৈ এই সংসাৰ চক্ৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব। বাকী অন্যান্য যিবোৰ পুণ্য কাম আমি কৰো, সেইবিলাক কৰিলে আপোনাৰ পুণ্য হলেও সেই পুণ্যখিনি কিন্তু ক্ষয় হৈ যাব, শেষ হৈ গুচি যাব। আপুনি কৰা বিভিন্ন কৰ্মই সেইখিনি পুণ্য ক্ষয় কৰি পেলাব। তাৰ ফলত আপুনি এয়া আৰু এই মোক্ষ লাভ কৰিব নোৱাৰিব, সংসাৰত বন্ধন হৈ থাকিব লাগিব। কাৰণ দুইটাই বন্ধন, এই পুণ্যটোও বন্ধন আৰু পাপটোও বন্ধন। পাপে যেনিবা আপোনাক সংসাৰত বান্ধি ৰাখিব আৰু পুণ্যই আপোনাক সংসাৰতে বান্ধি ৰাখিব। কাৰণ পুণ্য কৰিলে আপুনি স্বৰ্গলৈ যাব, পাপ কৰিলে নৰকলৈ যাব। দুইটাই বন্ধনৰ কাৰণ। নৰকলৈ গলেও আকৌ সংসাৰ যাত্ৰা আহিব লাগিব, পুণ্য কৰি স্বৰ্গলৈ গলেও আকৌ পুণ্য ক্ষয় হলেতো নাই, নৰকতৰ মাজে আকৌ নৰকলৈ গুচি আহিব লাগিব। তেতিয়াহ'লে সংসাৰ যাত্ৰা আপুনি সামৰিব নোৱাৰে। এডাল খালি পুণ্যটোক সোণৰ শিকলিৰ বন্ধন আৰু এইটোক লোহাৰ শিকলিৰ বন্ধন বুলিছে, দুইটাই বন্ধন। অৰ্থাৎ আমি সংসাৰৰ পৰা মুকলি হ'ব নোৱাৰো। এই অক্ষয় পুণ্য সঞ্চিত কৰিলেহে আমি যিটো কোনো স্বৰ্গ সুখে যিটো পুণ্য ক্ষয় কৰি শেষ কৰিব নোৱাৰে, অক্ষয় পুণ্য, আমি যদি একমাত্ৰ সাধুৰ কৃপাত লাভ হয়, ঈশ্বৰৰ নামত লাভ হয়, ভক্তিৰ যোগেদি সেইখিনি হোৱা পায়, গতিকে সেইখিনি আমি অক্ষয় পুণ্য অৰ্জন কৰাৰ প্ৰয়াস কৰিব লাগিব। তেতিয়া কৰিলে আমি এই সংসাৰৰ পৰা যিটোকে ইয়াত সেইটোতে গুৰুত্ব দিছে, আমি সুবাসনা উদয় হব, আমাৰ দুৰ্বাসনা খিনি নাইকিয়া হৈ যাব। তেতিয়া আমি সেই সুখে পুৰুষক পাৱে জানা হৈ সুবাসনা সন্তৰ মনৰ কোপত। তেতিয়া আমাৰ বহুতে কব পাৰে যে সন্তইনো খং কৰিব পৰা নাই, সন্তৰ মনৰ কোপত থাকিলে কলে সাধুৱেনো কাৰোবাক খং কৰিব পৰা নাই। সাধুৱেতো কেতিয়াও গালি দিব নোৱাৰে, খং কৰিব নোৱাৰে। কিন্তু সাধুৰ কোপ কোনখিনিত হব? আপুনি সাধুক খং লৈ সাধুৰ উপদেশ শুনাটো দূৰৰ কথা, সাধুৰ উপদেশ খিনি আপুনি যদি গ্ৰহণ নকৰি তাৰ বিৰোধিতা কৰে, তেওঁৰ কথাবোৰ ওলাই কৰে, তেওঁক বিৰোধিতা কৰে, তেওঁক দায়চালি কৰে, তাক উপলুঙা কৰে, কি কথা কবলৈ আহিছে, তেওঁ খঙৰ পৰা আঁতৰি যাবলৈ বিচাৰে, তেতিয়াহলে সেইটো আপুনি সাধুৰ তাতেই কৰিব, তেওঁ আঘাত পাব। তেওঁ মই ইমানখিনি কথা বুজালো, ইমান দেৰি তেওঁৰ লগত থাকিলো, থকাৰ পাছত তেওঁ তাৰ পৰা এৰাই গৈ পেলাই এইটো কামে কৰিলেগৈ, তেওঁ এইটো কথা সাধনাৰ পৰা আঁতৰি গুচি গল। তেতিয়া সন্তজনে ইমান কষ্ট কৰি তেওঁ কোৱা কথাৰ অন্তৰতে তেওঁ অনুভৱ কৰিব, সেইটোৱে তেওঁৰ মনৰ দুখ হব। সেই দুখৰ ফলতে প্ৰতিক্ৰিয়া ঘটি সিজন লোকে তেওঁৰ মানে দুৰ্বাসনাই তেওঁক বেৰি ধৰিব। সেইকাৰণে সন্তই গালি নাপাৰক, কিন্তু সন্তৰ পৰা সন্তৰ মনৰ দুখেই তেওঁক দুৰ্বাসনাৰ ভাগিদাৰ কৰি পেলাব। সেইটো অৰ্থ ইয়াত কৈছে। ইয়াৰ পাছতে দ্বিতীয় ঘোষা ফাঁকিত কৈছে যে মহন্তৰ বাক্য যিটো ধৰে তাক সুবাসনা অনুসাৰে সন্তৰ কৃপাত ভজে গোবিন্দৰ পাৱে। যিটো মহন্তক নিন্দা কৰে তাক দুৰ্বাসনা বেৰি ধৰে, কৃষ্ণক ভজিবে নাপাৰয় মূৰ ভাৱে। সেয়া আমাক এটা মানে সুন্দৰ দিছে। আপোনালোকৰ এনে পঢ়োতে ভাগৱততো পাইছে যে আপোনাৰ কৰ্মে আপোনাক বান্ধে, নাজানে মুখ্য উপায়, কোটি কোটি জন্ম সংসাৰত ভ্ৰমে যাতনা ভুঞ্জে সদায়। এতেকে আমাৰ এই যে নিজৰ কৰ্মে নিজক বান্ধে, আমি যিবোৰ কাম কৰিছো সেই কামেই আমাক বান্ধি পেলাইছে, পতংগৰ স্বসূত্ৰ বন্ধনৰ দৰে। তেওঁলোকে যেনেকৈ লেঠা কুন্দাই পেলাই তাত সোমাই থাকে, ঠিক তেনেকে আমি কৰ্ম কৰি পেলাই সংসাৰলৈ আজাদ হৈ আছো। কাৰণ এনেকুৱা কৰ্ম কিছুমান কৰি দিছো যিটো কৰ্মৰ কাৰণে সেই কৰ্মফল ভোগ কৰিবলৈ সংসাৰলৈ আমি আহিবই লাগিব। সেই অহা যোৱাটো চলি থাকে। বুদ্ধদেৱে এটা কথাই কৈছে, তেওঁ ৰিবাৰটো স্বীকাৰ কৰিছে আৰু সংসাৰলৈ যে ঘূৰি ঘূৰি আহি থাকে সেইটো স্বীকাৰ কৰিছে। তেওঁ কৈছে যে সংসাৰখন পৰা যেতিয়ালৈকে নিৰ্বাপিত নহয়, এটা জ্বলন্ত জুইকুৰা যেতিয়ালৈকে নুমাই নাযায় তেতিয়ালৈকে সি জ্বলিয়ে থাকিব। অৰ্থাৎ ইন্ধন পাই থাকিলে জুইকুৰা জ্বলি থাকিব। যে ইন্ধন নাইকিয়া হলেহে জুইকুৰা নুমাব।
তেতিয়ালৈকে তেল থাকিব, ঘি থাকিব, শলিতা থাকিব, বন্তি গছ জ্বলি থাকিব। অৰ্থাৎ আমি আমাৰ এই সংসাৰত ঘূৰি পকি থাকিবৰ কাৰণে আমি তেল শলিতা এইবিলাক দি আছো। আমাৰ এই তেলকণেই হৈছে আমাৰ কৰ্ম। সেই কৰ্মই আমাক মানে সংসাৰলৈ ঘূৰাই ঘূৰাই পঠা আছে। বুদ্ধদেৱৰ ধাৰণা সেইটোৱেই। এতিয়া সংসাৰ যাত্ৰাটো তেওঁ সামৰিব পৰা নাই। যেতিয়াই তেওঁ কৰ্মটো নিৰ্বাপিত হৈ যাব, তেওঁ কৰ্মফল নাইকিয়া হৈ যাব। কৰ্মফল যেতিয়াই নাইকিয়া হৈ যাব, তেতিয়াহ'লে তেওঁ নিজে নিজেই আকৌ নিৰ্বাণ মুক্তি লাভ কৰিব। এতিয়া বুদ্ধদেৱো নিৰ্বাণটো স্বীকাৰ কৰিছে। আমাৰ এতিয়া সেইটো কথাই আমি আমাৰ নিজৰ কৰ্মৰ ফলে আমি নিজে নিজে বান্ধ খাই গৈ আছো। আমাৰ কৰ্মফলবোৰ নাইকিয়া কৰিবৰ কাৰণে, বেয়া কৰিবৰ কাৰণে উপায়টো হৈছে সাধু সংগৰ যোগেদি বা মন্ত্ৰ সংগৰ যোগেদি আমি সঞ্চিত কৰ্মফলবোৰ কমাব পাৰো। সঞ্চিত কৰ্মফলবোৰ আমি কমাব পাৰো। তাৰ উপায়টো ইয়াত দিছে যে মহন্তৰ বাক্য যিটো ধৰে, যিজনে মহন্তৰ বাক্য, মহন্তৰ উপদেশ যিজনে গ্ৰহণ কৰে তেওঁ সুবাসনা অনুসৰে, তেওঁ সুবাসনাই সৎকৰ্মৰ ফলে তেওঁ মানে চাৰিওফালে বেৰি ধৰে। সৎকৰ্মৰ ফল বেৰি ধৰে মানে কেলে, তেওঁ মহন্তইটো আপোনাক অসৎ কৰ্ম কৰিবলৈ নকয়, সৎ কৰ্ম কৰিবলৈ কব। গতিকে সৎ কৰ্মৰ ফলে তেওঁক বেৰি ধৰিব। সৎ কৰ্মৰ ফলে বেৰি ধৰাৰ লগে লগে আপোনাৰ সুবাসনা উদয় হব। দুৰ্বাসনাৰ প্ৰশ্নই আহিব নোৱাৰে। তেতিয়া সৎ কৰ্মৰ ফলে বেৰি ধৰিলে আপোনাৰ সুবাসনা মানে আপোনাৰ নিশ্চয় সুবাসনা সঞ্চিত হব। আকৌ যিটো সন্তৰ কৃপাত ভজে গোবিন্দ, এতিয়া সুবাসনা হলেহে গোবিন্দক ভজিব পাৰিব। গোবিন্দক নভজিলে গতি নাই। আপুনি মহন্তৰ সং ললে, মহন্তৰ উপদেশ শুনিলে, মহন্তৰ কৃপাত, মহন্তৰ উপদেশত আমি গোবিন্দক ভজিব। গোবিন্দক যেতিয়া আপুনি একান্তে ভজনা কৰিব, তেতিয়াহলে আপোনাৰ কোনো অসুবিধা নহয়। তেতিয়া ঈশ্বৰৰ যেতিয়া কৃপা লাভ কৰিব, তেতিয়া আপোনাৰ পৰম গতিটো নিজে নিজে সাধিত হব। আৰু যিজনে আকৌ মহন্তক নিন্দা কৰে, মহন্তক বেয়াকে ব্যৱহাৰ কৰে, গালি পাৰে, সদ আচৰণ কৰে, তেওঁলোকক তাচ্ছিল্য কৰে, কুৎসা ৰচনা কৰি ফুৰে দুচৰ ওচৰত গৈ, কোনোবা মানুহ তেনেকুৱা বহু লোকে আছে। বহু লোকে গৈ পেলাই মানে আমাক যেনেকে ভকতক নিন্দা কৰে, অধৰ্ম জানিবা নামৰ দুহি পৰম, এতেকে সেই মানে সন্ত সকলক ভকত বুলি কৈছে। সাধু সন্ত সকলক যিসকলে তেওঁলোকক বেয়াকে কয়, বেয়া ব্যৱহাৰ কৰে, তাচ্ছিল্য কৰে, আনৰ ওচৰত গৈ কুৎসা ৰচনা কৰি ফুৰে, তেওঁলোকৰ কিবা বস্তু চুৰ কৰিবলৈ বিচাৰে, অপমান কৰিবলৈ বিচাৰে, সমাজত তেওঁলোকক নিন্দা আদি কৰি মানে হাঁহিয়াতৰ পাত্ৰ কৰিব খোজে, তেতিয়া সেইবিলাক হৈছে আপোনাৰ এই যিটো মহন্তক নিন্দা কৰে তাক দুৰ্বাসনা বেৰি ধৰে। তেতিয়াহ'লে সেই কৰ্মবিলাকৰ জগত সেইজন লোকে দুৰ্বাসনাৰ ভাগিদাৰ হব। অৰ্থাৎ তেওঁ হৃদয়ত অসৎ কৰ্মৰ ফল সঞ্চিত হব। অসৎ কৰ্মৰ সঞ্চিত ফল বিলাকে তেওঁক দুৰ্বাসনা ভাগ্য, অৰ্থাৎ তেওঁৰ দুৰ্ভাগ্য উদয় হব। দুৰ্বাসনা মানে দুৰ্ভাগ্য, অৰ্থাৎ তেওঁ ভাগ্য বেয়া ফালে গতি কৰিব। আৰু দুৰ্বাসনাই বেৰি ধৰে, আৰু সেইকাৰণে তেওঁ ঈশ্বৰক আৰু কৃষ্ণক ভজিব নোৱাৰে। কাৰণ সুবাসনা উদয় হলেহে কৃষ্ণক ভজিব। কৃষ্ণক ভজিবলৈ হলে হৃদয়ত আপুনি প্ৰেৰণা দিব লাগিব। আপোনাক অন্য ফালে লৈ গুচি যাব দুৰ্বাসনাই। দুৰ্বাসনাই আপোনাৰ ঈশ্বৰৰ চৰণৰ পৰা অন্য ফালে লৈ গুচি যাব। কামনা বাসনা ভোগ বিলাক সেইফালে আপোনাৰ মনটো লৈ গুচি যাব। কিন্তু সন্তৰ উপদেশ গ্ৰহণ কৰি সন্তৰ লগত সংগ কৰে, তেতিয়াহ'লে আপোনাৰ সুবাসনা উদয় হব। তেতিয়া ভগৱন্তক ভজিবলৈ মন যাব। কাৰণ সাধুৱে আপোনাক কৈছে, মনত পৰিব, আহি ঘৰত আহি আপুনি গুৰু সেৱা কৰিব, ঈশ্বৰৰ নাম লবলৈ চেষ্টা কৰিব, কীৰ্তন ঘোষা, নাম ঘোষা আদি শাস্ত্ৰ পঢ়ি একান্ত মনে ভগৱন্তৰ চৰণ চিন্তা কৰিব। তেতিয়া আপোনাৰ সেই মানে আপোনাৰ সুবাসনা উদয় হব, আৰু তেতিয়া পৰম গতি সাধনা কৰিব পাৰিব। সেইকাৰণে আমাক এই দুটা ইয়াত উপদেশ দিছে। শৰণ লোৱা লোকসকলৰ ক্ষেত্ৰত যদি মনত ৰাখিব, শৰণ লৈছে যিসকলে ভগৱন্ত কৃষ্ণত, তেওঁলোকৰ কাৰণে এইখিনি উপদেশ। সেই উপদেশখিনি আমি শৰণ ললেই নহব, আমাৰ সুবাসনা উদয় কৰিব লাগিব। শৰণ লৈ থাকিলেই নহব, আমি সাধুসং লব লাগিব। সাধুসংগৰ সৎ উপদেশখিনি গ্ৰহণ কৰিব লাগিব, সেইমতে চলিব লাগিব শৰণ লোৱা লোকসকলে। এটাকে সেইটো ইয়াত এটা গুৰুত্ব দিছে। আৰু ইয়াত শব্দ দেখিছে, কেতিয়াবা সন্ত কৈছে, কেতিয়াবা সাধু কৈছে, কেতিয়াবা মহন্ত কৈছে। এইবিলাক পশ্চাত বৰ্ণনা পাছত দিবগৈ। এনেকে মহন্তৰ বাক্য যিটো ধৰে তাক সুবাসনা অনুসৰে, সন্তৰ কৃপাত ভজে গোবিন্দৰ পাৱে, যিটো মহন্তক নিন্দা কৰে তাক দুৰ্বাসনা বেৰি ধৰে, কৃষ্ণক ভজিবে নাপাৰে মূঢ় ভাৱে। মূঢ়, তেওঁ মূৰ্খ হৈ যায়, তাৰ জ্ঞান উদয় নহয়।
গতিকে তেওঁ কৃষ্ণক কেনেকৈ ভজিব? গতিকে দুৰ্বাসনাৰ দোষত তেওঁ গৈ ঈশ্বৰৰ পৰা বিমুখ হৈ গল। ঈশ্বৰৰ বিমুখ হৈ গৈ পেলাই ঈশ্বৰক ভজিব নোৱাৰিলেই তেওঁ সংসাৰ চক্ৰত সদায় বান্ধ খাই অহা যোৱা কৰি থাকিব লাগিব। আৰু সন্তৰ উপদেশ মতে চলা যিসকলে বা মহন্তৰ উপদেশ মতে চলা লোকসকলে যদি তেওঁ সেইমতে যদি আচৰণ কৰে, সেইমতে যদি তেওঁ কৰিলে গৈ পেলাই তেওঁ কি হব? ভট ভাগ হৃদয় হব, হৈ পেলাই তেওঁ গোবিন্দ কৃষ্ণক ভজিব পাৰিব। আৰু ভজিলেই তেওঁ এই সংসাৰৰ যাত্ৰা সামৰি তেওঁ পৰম ঈশ্বৰৰ চৰণত সদায় তেওঁ সেৱা কৰি থকাৰ সৌভাগ্য উদয় হব। সেয়াই হৈছে দুভাষী ঘোষাৰ তাৎপৰ্য। আমাক উপদেশ দিছে মহাপুৰুষ মাধৱদেৱে যে আমি যাতে সততে সন্ত সাধু মহন্ত ভকত বৈষ্ণৱ এনেকুৱা লোকসকলৰ যাতে সংগ লোৱাৰ প্ৰয়াস কৰো, তেওঁলোকৰ পৰা দুটা এটা জ্ঞান লওঁ আৰু সেইমতে চলাৰ চেষ্টা কৰো, কৰিলে আমাৰ জীৱনটো সাৰ্থক হব, ঈশ্বৰক ভজাৰ সুবিধা পাম, সেইটো কৰিবলৈ কৈছে। আৰু লগতে এইটোও কৈছে যে সেই সন্তসকলক আপুনি দুইদেশ উপদেশ লৈছে, তেওঁলোকক আপুনি দেখিলে তাচ্ছিল্য কৰা বা তেওঁলোকক বেচালি কৰা বা তেওঁলোকক নিন্দা কৰা, তেওঁলোকক অপদস্থ কৰা, এইবিলাক বা তেওঁলোকৰ উপদেশ বিলাকত কোনো গুৰুত্ব নিদিয়া, এনেকুৱা যি কৰে তেতিয়াহলে কিন্তু তোমাৰে লোকচান হব। অৰ্থাৎ তুমি দুৰ্বাসনাৰে বেৰি লাগিব, তুমি আৰু তেতিয়া তোমাৰ কৃষ্ণক ভজিব নোৱাৰিবা, ঈশ্বৰক ভজিব নোৱাৰিবা, আৰু এই সংসাৰত তেতিয়া আজাদ হৈ থাকিব লাগিব। সেইকাৰণে সন্তৰ উপদেশ গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিবলৈ আমাৰ মাধৱপুৰুষে সমস্তকে অনুৰোধ জনাইছে। কৃষ্ণ 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 বা কৃষ্ণ কৃষ্ণ। হে ৰাম কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে, বেদ ব্যৱহাৰ কদাচিত নলংঘয়, কৃষ্ণ পদ সেৱা সুখমনে কৰে অনুভৱ, সৰ্বক্ষণে ইহাক মহন্ত বুলিয়া জানা নিশ্চয়, ইহাক মহন্ত বুলিয়া জানা নিশ্চয়। শুনিও সজ্জন শাস্ত্ৰ সাৰ, অকল সম্পত্তি জানা তাৰ, হৰি ভক্তি ৰখে সন্তোষ মন যাৰ, চৰ্মৰ নিৰ্মিত পানুজুৰি চৰণ ঢাকিলে, যিটো জনে যেন হবে ভূমি শৰ্মাবৃত ভৈল তাৰ, যেন হবে ভূমি শৰ্মাবৃত ভৈল তাৰ। কৃষ্ণ 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 কৃষ্ণ। ইয়াতে আগত কৈ গল সন্ত সাধু মহন্ত এইবিলাক যে নাম কৈ গল, মহন্তৰ কথা যে কৈ গল, ইয়াত এটা মহন্তৰ পৰিচয়কো দিব লাগিবতো। গতিকে আমাক কৈছে যে মহন্তৰ বাক্য যিটো ধৰে তাক উপাসনা অনুসৰে, গতিকে মহন্তজনকতো জানিব লাগিব মহন্তনো কোনজন। আমাক এতিয়া কোনোবাই কিবা এটা পৰামৰ্শ দিব, সেইজন মহন্ত হয় নে নহয় কেনেকৈ জানিব? গতিকে মহন্তৰ পৰিচয় চিনাকি দিবৰ কাৰণে ঘোষা ফাঁকি মহাপুৰুষ মাধৱদেৱে আমাক বুজিব পৰাকৈ যিসকল সাধু সন্ত বা মহন্ত তেওঁলোকক জানিব
মানে কেনেকৈ তেওঁলোকৰ পৰিচয় লাভ কৰিব সেই কাৰণে ঘোষাফাকি তৈয়াৰ কৰিছে। ইয়াত আপোনালোকে দেখিছে যে কৃষ্ণ পদমাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে, বেদ ব্যৱহাৰ কদাচিতো নলংঘয়, কৃষ্ণ পদ সেৱা সুখ মনে, কৰে অনুভৱ সৰ্বক্ষণে, ইহাকে মহন্ত বুলিয়ে জানা নিশ্চয়। ইয়াৰ আমি যদি সৰল অৰ্থটো চাওঁ, যিজনে সকলো বিষয় আশা ত্যাগ কৰি শুদ্ধ আচাৰ নীতি একো ভংগ নকৰাকৈ, কোনো সামাজিক দায়বদ্ধতাৰ পৰা আঁতৰি নথকাকৈ একমাত্ৰ কৃষ্ণৰ পদসেৱা কৰে আৰু এই কৃষ্ণ পদসেৱাতেই পৰম সুখ, পৰম আনন্দ লাভ কৰি সৰ্বক্ষণতে তেওঁ এটা নিজৰ কেৱল মানে পবিত্ৰ অনুভৱ কৰে, সেইজনেই মহন্ত বুলি নিশ্চয়কৈ জানিবা। আৰু ইয়াত আমি যদি চাওঁ, এজন লোকক মহন্ত বুলি কেনেকৈ জানিব পাৰি তাৰ এটা ইয়াত আভাস আমাক দিছে। শংকৰদেৱ মাধৱদেৱৰ লিখনি তাৰ মহন্ত শব্দৰ বিভিন্ন স্থানত আপোনালোকে ব্যৱহাৰ পাব। কৰবাত কাৰোবাক কাক মহন্ত, ভাগৱতত আমি মহন্ত উপাধি কেইজনমান লোকক পাইছো। আপুনি চাব ইয়াত যে মহন্তটো কোনো বিশেষ জাতিক কোৱা নাই, তাতে বুজি পাব। উগ্ৰসভা সুতকো মহন্ত কৈছে, তুমি হেনো মহন্তক ভাগ্য পাইলা। সৌনক প্ৰমুখ্যে এই মানে বেদজ্ঞ ঋষিমুনিসকলে উগ্ৰসভা সুতক কৈছে, তুমি হেনো মহন্তক ভাগ্য পাইলো লাগ বুলি মহন্ত বুলি কৈছে, সুতকো মহন্ত বুলি কৈছে। আকৌ ভাগৱতত দেখুৱা বসুদেৱ মহন্তক মানে কাটিবাক লাগে, কাটিবলৈ আনিলে, ধৰি আনিলে, তেতিয়া বসুদেৱকো মহন্ত বোলা শব্দটো আমি পোৱা যায়। আকৌ উদ্ধৱ মহন্ত বুলি কৈছে, মৈত্ৰেয়কো মহন্ত কৈছে, বিদুৰকো মহন্ত কৈছে। এতিয়া মহন্ত শব্দটো প্ৰকৃততে যে কোনো জাতৰ নহয়, কাৰণ সেইটো দিশতে আমি দেখিলো যে কোনো বিশেষ জাত বিশেষে মহন্ত উপাধিটো নহয়। মহন্তটো মহৎ গুণৰ কিছুমান অধিকাৰী। মানে আমাক মহন্তৰ মুখে কথা শুনিবলৈ গুৰুজনাই কৈছে যে মহন্তৰ মুখে কথা শুনা প্ৰথমত, আৰু মহন্ত সেৱা শুশ্ৰূষা কৰিবলৈ কৈছে। ভক্তি ৰত্নাকৰত আকৌ মহন্ত কিছুমান মানে জ্ঞান কেনেকৈ মানে ক্ষমতা পোৱা যায় সেই সম্পৰ্কে ভক্তি ৰত্নাকৰত কিছুমান দিছে। আৰু সেই কথাকেইটা আমি যদি ভালকৈ চাওঁ, তেতিয়া এজন মহন্ত মানে এনেকুৱা এটা বাক্য ভক্তি ৰত্নাকৰত আছে যে মহন্ত জনৰ সংগ অধ্যক্ষণমান, তাকো স্বৰ্গ পদমুখে নুহিকে সমান। কম কথা এইটো নহয়। এজন মহন্ত সং অধ্যক্ষণ এটা পুণ্যক্ষণো নহয়, আধ্যাক্ষণো যদি এজন মহন্ত সংগত আপুনি ৰয়, তাকো স্বৰ্গপদ মুখে নুহি, স্বৰ্গ পদ পোৱাৰ বা মুখতকৈ শ্ৰেষ্ঠ বুলি কৈছে। আপোনালোকে জানে যে আমাৰ এই শংকৰাচাৰ্যই যিখন মহামূৰ্খ লিখিছিলে তাৰ শেষৰ শ্লোকটোৱেই হ'ল 16 নম্বৰ শ্লোকটো যে তত্ত্বং চিন্তয় সততং চিত্তে পৰিহৰ চিন্তাং নচ্ছৰ বৃত্তে ক্ষণমিহ সজ্জন সংগতি ৰেখা ভৱতী ভৱান্নৱে তৰণী নৌকা। মহাপুৰুষ মাধৱদেৱে সেই শ্লোকটোৰ মানে মূল ভাৱটো অনুবাদ কৰিছে আমাৰ নামঘৰ মাজত। যদি ভৱ ভয় ভংগ মনে ইচ্ছা কৰা ভাই, কৰা সাধু সংগ সদা সাৰ, একক্ষণে মানে মাত্ৰ কেৱল সাধুৰ সং হয় নাও ভৱ তৰিবাৰ। সংসাৰ তৰিবৰ কাৰণে এক ক্ষণো যদি সাধু সং পোৱা যায়, তেতিয়া সেইটোৱে হেনো মানে সংসাৰ তৰিবৰ পৰা উপায় হৈ পৰে। ইয়াত এক ক্ষণৰ কথাটো বাদেই দিছে, এইখিনিত অৰ্ধক্ষণো যদি আপুনি সাধু সং লাভ কৰিব পাৰে, মহন্ত সং লাভ কৰিব পাৰে, তেতিয়াহ'লে স্বৰ্গপদ পোৱা বা মুখ্য লাভ কৰাতকৈও ই বেছি লাভদায়ক বুলি কৈছে। তেতিয়া মহন্তজন নিশ্চয় বহুত গুণৰ অধিকাৰী হ'ব লাগিব। তেনে সন্তজন বহুত গুণৰ অধিকাৰ হ'ব লাগিব। সেইজন মহাসাধুৰ বহুত গুণ থাকিব লাগিব। সেই গুণখিনিতো আমি কিছু পৰিমাণে আমি জানিব লাগিব। এতিয়া মহন্ত উপাধি থাকিলে যে মহন্ত হ'ব নোৱাৰে এইটো খাটাং। মহন্ত যে জাতি নহয় সেইটোতো মই ক'লোৱেই। তেওঁ যে বহুত গুণৰ অধিকাৰ হ'ব লাগিব সেই কথাটো আমাৰ শাস্ত্ৰবিলাকে কৈছে। এইটো আপোনালোকে মানে ভাগৱততো কেইবা জেগাতো আছে। আপোনাৰ এই ঋষভেও পুতেকসকলক কৈছে, শংকৰদেৱেও লিখিছে, উদ্ধৱৰ ওচৰতো ভগৱন্তই কৈছে। এনেকৈ বহুত সন্ত সাধু বা মহন্তৰ কিছুমান লক্ষণ দিছে। এনে লক্ষণ 28টি মান আছে আমাৰ শাস্ত্ৰত। মই এবাৰ মহন্তৰ লক্ষণ আপোনালোকৰ ওচৰত ব্যাখ্যা কৰি দিছিলো। তেনেকৈ 28টি লক্ষণ আছে বুলি আমাৰ কেইবাখনো শাস্ত্ৰত আমি পাইছো। 28টি লক্ষণ
মানে হৈছে ইয়াত এই প্ৰথমৰ পৰা যিবোৰ কৈছে তাৰ লগতে সোমাই আছে। কৃষ্ণ পদ মাত্ৰ সেৱা কৰে। 1 নম্বৰত হৈছে একমাত্ৰ কৃষ্ণৰ পদতেই যি আশ্ৰয় গ্ৰহণ কৰিছে। 2 নম্বৰত কৃষ্ণৰ গুণ নাম লীলা যশ চৰিত্ৰ যিজনে শ্ৰৱণ কীৰ্তনত সৰ্বক্ষণে হেঁপাহ কৰি থাকে। 2 নম্বৰত 3 নম্বৰত হৈছে ভক্তিত তেওঁ কোনোদিনে প্ৰেবেচাৰ নকৰা, অৰ্থাৎ একক কৃষ্ণ বাহিৰে অন্য দেৱতাক উপাসনা নকৰা। 3 নম্বৰ মহন্তৰ লক্ষণ ভক্তিত প্ৰেবেচাৰ নকৰা। কৃষ্ণ বিষয়ত চিত্ত স্থিৰ কৰি তাত মন মজাই ৰখা। 5মত হৈছে শাস্ত্ৰ তত্ত্ব উপলব্ধি কৰি তাক জ্ঞান অৰ্জন কৰা, শাস্ত্ৰ অধ্যয়ন কৰি। 6 নম্বৰ হৈছে হৰি ভক্তি শুদ্ধভাৱে প্ৰচাৰ কৰিবলৈ সামৰ্থ্য হোৱা। হৰি ভক্তিতে আচৰণ নিজেও কৰিব, আনৰ ওচৰতো প্ৰচাৰ কৰিবলৈ তেওঁ সামৰ্থ্য থাকিব লাগিব। মানে তেওঁৰ গাত সেইখিনি ক্ষমতা থাকিব লাগিব। 7মত হৈছে কেতিয়াও প্ৰাণীৰ দ্ৰোহ আচৰণ নকৰা, প্ৰাণী হত্যা কৰা, প্ৰাণীৰ প্ৰতি অত্যাচাৰ কৰা, এইবোৰ কাম কেতিয়াও মহন্তজনে নকৰে। এইটো 7ম তেওঁৰ এটা লক্ষণ। আৰু তেওঁ সমস্ত ভূতৰ প্ৰতি দয়াপৰগ হব। আৰু 9 নম্বৰত হৈছে অল্প আহাৰী। আহাৰ সাধাৰণতে সাধু সন্ত মহন্তই একেবাৰে খাদ্য একেবাৰে বহু খাদ্য নাখায়। অল্প আহাৰী, কম আহাৰ, জীয়াই থাকিবৰ কাৰণে খায়। মানে তাৰপাছত আহাৰ আকৌ কেনেকুৱা হ'ব লাগিব, সাত্বিক আহাৰ গ্ৰহণ কৰে। সেইটো 10মত সাত্বিক আহাৰ গ্ৰহণ কৰে। আৰু লগে লগে তেওঁ অল্প ভাষী, অৰ্থাৎ প্ৰয়োজনতকৈ বেছি কথা নপতা। আমি বহুত কথা পাতো, প্ৰায় মৌনটো এটা ডাঙৰ ব্ৰতৰ ভিতৰত শ্ৰেষ্ঠ ব্ৰত বুলিছে। অদৰকাৰী কথা কিছুমান পাতি থাকিব মানুহে নাপায়। অল্প ভাষী, কম কথা কোৱা, অল্প ভাষী। আৰু 12 নম্বৰত হৈছে কাকো প্ৰবঞ্চনা নকৰা। আমি ঠগ প্ৰবঞ্চনা, মিছা কথা বা কিবা কথাৰে কাৰোবাক প্ৰবঞ্চনা কৰোঁ, পইচা পাতি লৈ ফাঁকি মাৰো, এইটো। 13 নম্বৰ হৈছে আনৰ বস্তুলৈ কেতিয়াও হেঁপাহ নকৰা, পৰৰ বস্তুৰ প্ৰতি হেঁপাহ নকৰা। তাৰ পাছতে কৈছে সহজে ক্ষমাশীল। মহন্ত এজন ক্ষমাশীল ভক্তিয়াল আপোনালোকে শুনিছে যে তেওঁ কোনোবাই কিবা বেয়াকে কলে তেওঁ যাতে ক্ষমা কৰাৰ গুণটো যিজনৰ থাকে। আৰু লগতে পৰৰ দুখত দুখী আৰু পৰৰ সুখত সুখী হ'ব পৰা গুণ। আমাৰ পৰচীৰ কথা এটাটো বেয়া, পৰৰ দুখতো আমি দুখী হ'ব পাৰিব লাগিব, পৰৰ সুখত সুখী হ'ব। যিটো বৌদ্ধদেৱৰ ক্ষেত্ৰত আপোনালোকক মই এদিন কৰি গৈছো, তেওঁ মানে ছোৱালীজনীয়ে তেওঁৰ মূৰত থুই মাৰিলত তেওঁ ছোৱালীজনী হাঁহিছিলে কাৰণে তেওঁ হাঁহিছিলে, ছোৱালীজনী যেতিয়া বেমাৰ পৰি কেঁকাই কেঠাই আছে ছোৱালীজনীয়ে কান্দিছে কাৰণে তেওঁ কান্দিছে। সেইটোকে পৰৰ দুখত দুখী, পৰৰ সুখত সুখী, সেই গুণটো সকলোৱে থাকিব নোৱাৰে। 16 নম্বৰ হলে যিকোনো ক্ষেত্ৰতে ধৈৰ্যশীল হোৱা আৰু সহনশীল, সহন কৰিব পৰা। তাৰপিছত 17 নম্বৰ হৈছে সত্য প্ৰিয় আৰু হিতকৰ বাক্য কোৱা, কথা কোৱা। সত্য হ'ব লাগিব, প্ৰিয়ও হ'ব লাগিব আৰু হিতকৰো হ'ব লাগিব। 18 নম্বৰ হৈছে ক্ৰোধ জিত। খং উঠিলেও খংটো নিয়ন্ত্ৰণ কৰিব পৰা, ক্ৰোধ জিত, এইটো এটা গুণ। তাৰপাছতে ইন্দ্ৰিয় সংযম, আমাৰ ইন্দ্ৰিয় সংযম কৰিব পৰা সামৰ্থ্যৱান হ'ব লাগিব। কাৰণ ভগৱন্ত কৃষ্ণৰ 1600 সহস্ৰ প্ৰতি সকলে অনেক ভাৱে দৰসাৰ চলে, মনক মুঠিব নোৱাৰে যাৰ হেন হৰিপদে নতি আমাৰ। আমি সেইজন ভগৱন্তক সেৱা কৰিছো। গতিকে ইন্দ্ৰিয় সংযমটো সাধুৰ এটা বিশেষ লক্ষণ। আৰু নিজে সন্মান নিবিচাৰি আনক সন্মান কৰিবলৈ চেষ্টা কৰা, নিজে সন্মান নিবিচাৰি আনকে সন্মান কৰিবলৈ বিচৰা। সুখ দুখ, লাভ লোকচান, মান অপমান সবাতে সমভাৱ প্ৰদৰ্শন কৰিব পৰা। যে আপুনি ক'ৰবাত সুখ পালে, দুখ পালে, লাভ পালে, লাভ হ'ল, লোকচান হ'ল, মান অপমান সবাতে আমি সমভাৱ প্ৰদৰ্শন কৰা। সকলোৱে কৰিব নোৱাৰে, কিন্তু মহন্ত সকলে পাৰে। তাৰমানে সুখ দুখ সবাতে সম, লাভ লোকচান সবাতে সম। কোনোবাই সন্মান কৰিলেও যিটো, অপমান কৰিলেও একেটা। গতিকে তেনেকুৱা সমভাৱ সকলোৱে কৰিব নোৱাৰে, কিন্তু মহন্ত সকলে পাৰে। শুদ্ধ সদাচাৰী হৈ সদায় নিৰোগী জীৱন যাপনৰ চেষ্টা কৰা। সদাচাৰী হলেই নিৰোগী হবই। খোৱা বোৱা জানে, আমাৰ মানে সদাচাৰ খোৱাত সদাচাৰ আছে, গমন সদাচাৰ আছে, বাক্য সেৱা অন্যান্য সদাচাৰ বিলাক আমি যদি পালন কৰো নিশ্চয় আপুনি ৰোগ কমিবই খাটাং। কাৰণ ৰোগটো আমাৰ খাইহে ৰোগ হৈছে। মানে আমি যিমান বিভিন্ন ধৰণৰ বস্তু খাওঁ তাৰ ফলতে আমাৰ শৰীৰত ৰোগবিলাক, ৰোগৰ কাৰণে দুখী আন নহয়, ৰোগৰ কাৰণে দুখী আমি নিজেই। আৰু এটা কথা, দেহ প্ৰৱৰ্তনৰ বাবে প্ৰয়োজনতকৈ অধিক ধন বা বস্তুৰে হেঁপাহ নকৰা। জানে
দেহ মাত্ৰ প্ৰৱৰ্তয় যিহব উপায় তাত কৰি সংগৰ অধিক স্পৃহা নাই। দেহ প্ৰৱৰ্তিবৰ কাৰণে যিখিনি লাগে সেইখিনি গোটাবই লাগিব, সেইখিনি অৰ্থ সম্পদ লাগিবই, তাত কৰি সংগৰ অধিক স্পৃহা নাই। এইটো ঋষ ঈশ্বৰে পুত্ৰসকলক কোৱা কথা। পুত্ৰসকলক বহুত সন্তৰ গুণবিলাক বৰ্ণনাইছে। তাৰমানে আৰু তেওঁলোকক কৈছে যে তোমালোকৰ বহুত বস্তুলৈ হেঁপাহ নকৰিবা, তোমালোকৰ দেহ প্ৰৱৰ্তনৰ কাৰণে যিখিনি প্ৰয়োজন সেইখিনিয়ে সংগ্ৰহ কৰিবা। কোনো ক্ষেত্ৰতে অহংকাৰ নকৰা, আমি এইটো কৰিলো, এইটো মইহে কৰিব পাৰিম, এনেকুৱা অহংকাৰ বিলাক সাধাৰণতে মহন্তসকলে নকৰে। পৰ নাৰীক মাতৃসম দৰ্শন কৰা, অন্য নাৰীক তেওঁ মাতৃসম ভাৱ প্ৰদৰ্শন কৰিব লাগিব। কাৰো লগত অসূয়া আদি নকৰা, সেইটো হৈছে এটা ডাঙৰ গুণ। এইটো 26 নম্বৰ। 27 নম্বৰত কৈছে কোনো প্ৰকাৰৰ মাদক দ্ৰব্য স্পৰ্শ বা সেৱন নকৰা। সকলো প্ৰকাৰৰ মাদক দ্ৰব্য যিমান আছে, যিখিনি আমাৰ শৰীৰত উত্তেজনাৰ সৃষ্টি কৰে, মানসিক সন্তুলন হেৰুৱাই দিয়ে, গতিকে তেনেকুৱা ধৰণৰ ড্ৰাগছ, এইবিলাক মদ হওক, ভাং, কানি, আফুকি আছে, এইবিলাক কোনো কাৰণতে মহন্তসকলে গ্ৰহণ নকৰে, সেৱনো নকৰে, স্পৰ্শই নকৰে। আৰু লগে লগে 28 নম্বৰ হ'ল সামৰ্থ্য অনুসৰি দান ত্ৰাণ ৰক্ষণ কৰিবলৈ সাজু থকা। আমাৰ দান ত্ৰাণ ৰক্ষণটো যিকোনো আমি আমাৰ সামৰ্থ্য অনুসৰি কৰাৰ চেষ্টা কৰোঁ। 28টা এই মহৎ গুণৰ মহন্তজন অধিকাৰী হয়। ইয়াত মাত্ৰ চমুকৈ কেইটা ভাগত কৈছে কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে, তাত বহুতবোৰ সোমাই আছে। বেদ ব্যৱহাৰৰ কদাচিতো নলংঘ, তাতো কেইবাখিনি বহুত সোমাই আছে। কৃষ্ণ পদ সেৱা সুখ মনে, তাতো বহুতখিনি সোমাই আছে। কৰে অনুভৱ সৰ্বক্ষণে, ইয়াকে মহন্ত বুলিয়া জানা নিশ্চয়। এতেকে এইখিনি কথা চমুকৈ ইয়াৰ মাজত বহু বহু কথা সোমাই আছে। এতেকে ইয়াৰ পৰা বিশ্লেষণ কৰি অন্যান্য শাস্ত্ৰসমূহত মহন্তসকলৰ, মহাসাধুসকলৰ, মহাসন্তসকলৰ এই 28টা গুণ নিৰ্বাচন কৰিছে। আৰু ইয়াৰ নাৰদৰ ওচৰত এই মহন্তসকলৰ 28টা গুণ স্বয়ং ভগৱন্ত, স্বয়ং শিৱই প্ৰকাশ কৰিছে। এতেকে এইখিনি গুণ আমি ইয়াৰ যদি 28টা গুণ গোটালেতো ডাঙৰ মানুহ হৈ গলো, মহামহন্ত হৈ গলো। তাৰে যদি আমি 10টা মানুহ গোটাব পাৰো তেতিয়াও বহুত কথা হয়। এতেকে তাৰ 10টা মানৰ যদি আমি সামৰ্থ্য হওঁ কিমান ভাল কথা হ'ব। সেইকাৰণে আমি এই গুণখিনি প্ৰকাশ কৰিছো। আমি ইয়াক এই গুণখিনি আয়ত্ত কৰিবলৈ কিঞ্চিত কিঞ্চিত অভ্যাস আমি কৰি থাকিব লাগিব। কাৰণ আমাৰ অভ্যাস কৰিলে কৰিব নোৱাৰা কাম একো নাই। আপুনি সেইটো সংকল্প কৰিব লাগিব। অনুকূলৈছে সংকল্প, আপুনি ৰাতিপুৱা শুই উঠোতে সংকল্প কৰিব লাগিব যে এইকেইটা মই বেয়া কাম কৰিলো দিনটোত, কালি কৰিলো, আজি সেইবোৰ কাম নকৰো। এনেকুৱা এটা দৃষ্টিভংগী লৈ যে সংকল্প কৰি কৰি প্ৰতিদিনে লৈ থাকে, তেতিয়াহ'লে আপোনাৰ কামবোৰ সদাচাৰী হৈ যাব, সংস্কাৰ হৈ গৈ থাকিব। আপুনি এজন ভাল লোকলৈ নিজকে পৰ্যাপ্ত, আপোনাৰ নিজক ভাল কৰিবলৈ চেষ্টা কৰিব লাগে। আমি লোকৰ দুখবোৰ বেছি দেখো, মই নিজৰ দুখো পৰ্যালোচনা কৰিব লাগিব যে মই এইটো কামটো বেয়া কৰিলো, এইটো কৰাটো উচিত নাছিল, এইটো কৰাৰ পৰা মোৰ এনেকুৱা হ'ল। এতেকে এইদৰে পৰ্যালোচনা কৰোঁতে কৰোঁতে আত্ম পৰ্যালোচনা কৰোঁতে এদিন আপুনি আত্মশোধন হৈ যাব। আত্মশোধন হৈ গলে এদিন আপুনি আত্ম উপলব্ধি হ'ব। আত্ম উপলব্ধি হলে আত্মবোধটো জাগৃত হ'ব। আত্মবোধ জাগৃত হলে আৰু কি লাগিছে, তেতিয়াহ'লে আপুনি ঈশ্বৰক হৃদয়তে পালে। যাতে সেই পৰ্যায়লৈ আমি যাবলৈ এই গুণখিনি আয়ত্ত কৰাত প্ৰয়াস কৰিব লাগে। ইয়াত মহন্ত গুণ। গতিকে ইয়াত এই যি 28টা গুণ আছে, মই কলো নহয়, কৃষ্ণ পদ সেৱা, সমস্ত কামনা ত্যাগ, বেদ ব্যৱহাৰ লংঘন নকৰা, কৃষ্ণ পদ সেৱা সুখত চিত্ত নিমগ্ন, এই 4টা পৰ্যায়ত এই 28টা গুণ ইয়াত সোমাই ৰাখিছে। গতিকে আমি এই কথাখিনি আমি উপলব্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া আমাৰ ধৰক কিছুমান মানুহে ইয়াতে এটা শব্দত আমাৰ মানুহে কব যে বেদ ব্যৱহাৰৰ কদাচিতো নলংঘয়, অন্য বিলাকৰ দিগদাৰী নাই। যে ইয়াত আকৌ বেদ ব্যৱহাৰ শব্দটো যে কলে, সেইটো ইয়াত সেই উল্লেখিত ব্যৱহাৰ লংঘন নকৰিলে কিয় কলে? এতিয়া বেদ মানে সেই আমি মানুহে কৈ দিয়ে যে সেই কৰ্মকাণ্ড, আৰু কৰ্মকাণ্ড বেদ বুলি কোনে কলে? সেইবোৰ কৰ্মকাণ্ড আমি যিবোৰ কৰিছো সেইবোৰ কমনি শাস্ত্ৰই কৈছে, সেইবোৰ বিধিহে কৰাইছে, সেইবোৰ বিধি বুলিহে কৈছে। সেইখন বেদ হল কেনেকৈ? বেদটো মূলত নিগম তত্ত্ব শাস্ত্ৰ। গতিকে সেই বেদৰ বিধান আমাক ভগৱন্তৰ কথাহে কৈছে। ভগৱন্তক কেনেকৈ পাব পাৰি তাৰহে উপায়বিলাক বেদৰ বিধানত দিছে। 32টা শ্লোকে বেদৰ প্ৰথম সৃষ্টি হৈছিল, যিখিনি পাছত বিস্তাৰিত হৈ পেলাই বিশাল বেদৰ শাস্ত্ৰ তৈয়াৰ হৈছে। গতিকে এই আমাৰ
এই বেদৰ ব্যৱহাৰ লংঘন নকৰাটো, বেদ শব্দই অকল যে আমি ভাবো যে অকল যে এই যে কৰ্মকাণ্ড হেৰি এইবোৰকে নুবুজায়, বা কৰ্ম জ্ঞান মাৰ্গকাৰে বনাই থকা শাস্ত্ৰবোৰকে যে বেদ বোলে সেইটো নহয়। বেদ শব্দকে বহুত অৰ্থক বুজায়। ব্ৰহ্মকো বেদ বুলি কৈছে, বেদ ব্ৰহ্ম। কোনে কৈছে? এইটো শুকমুনিয়ে কৈছে যে জানা তুমি বেদ ব্ৰহ্ম সৰ্বজনতে বিদিত। আকৌ জ্ঞানকো মানে হেৰি বুলি বেদ বুলি কৈছে। পদত্ব আচাৰ নীতি পালন কৰি মানে থকাৰ এটা সুবিধা আছে। তেনেকুৱা ধৰণৰ আচাৰ নীতি কিছুমান আছে। ধৰক আমি জ্যেষ্ঠসকলক সন্মান কৰিবলৈ ব্যৱহাৰ কৰা, বা সৰু সৰু ল'ৰা ছোৱালীবিলাক মৰম কৰিবলৈ চেষ্টা কৰা, ইতৰ প্ৰাণীসকলৰ প্ৰতি দায়ভাৱ প্ৰদৰ্শন কৰা, দুখীয়াৰ প্ৰতি গুদৌ কৰা, এইবিলাক একোটা একোটা আমাৰ বেদৰ ব্যৱহাৰ। সেইবোৰ একোটা একোটা বেদৰ ব্যৱহাৰ বুলি কয়। আমি সেইবোৰ আচৰণ কৰিব লাগিব। সেইবোৰ আচৰণ কৰাটো মানে মানৱীয় কাম। সেইকাৰণে ভাগৱত শাস্ত্ৰখনক যে শ্ৰেষ্ঠতা দিয়া হৈছে, ইয়াৰ মূল কাৰণটো এইটোৱেই যে আন সকলোৱে কৈছে যে ভাগৱতত বেদত এটা কথা নাই, কিন্তু ভাগৱতত চাৰিও প্ৰকাৰৰ জ্ঞান দিছে। যে নৈতিকতাৰ জ্ঞানটো আছে ভাগৱততে, মানৱতাৰ জ্ঞানো ভাগৱততে আছে, আধ্যাত্মিকতাৰ জ্ঞানো ভাগৱততে আছে, আনকি ভক্তিবাদৰ পৰম জ্ঞানো ভাগৱততে আছে। আৰু মই এতিয়া অধ্যয়ন কৰি দেখিছো এই চাৰিটা বাদৰ উপৰিও ভাগৱতত কিন্তু অৰ্থনীতিবিদৰ বাদৰ কথাও ভাগৱততে আছে। আপুনি ভাগৱত পঢ়িলে মানুহ কেনেকৈ সংসাৰত সুখেৰে থাকিব পাৰে, অৰ্থনৈতিক দিশত কোনো সমস্যাৰ ভাগিদাৰ নহয়, সেই কথা ভাগৱততে পাব। সেইকাৰণে ভাগৱত যে আমাৰ মানৱৰ কাৰণে এটা প্ৰয়োজনীয় শাস্ত্ৰ, সেই কথাটো শেষত গৈ ব্যাসে ঘোষণা কৰিছে, শুকেও সেইটো পৰীক্ষিতৰ আগত ব্যক্ত কৰিছে। এতেকে সেইকাৰণে এক মহাশাস্ত্ৰ সৰ্বশ্ৰুতি শিৰোৰত্ন ভাগৱত বুলি কোৱা হৈছে। আমাৰ ইয়াত আটাইখিনি এই কামৰে আমাৰ প্ৰয়োজন আছে। তেতিয়াহে এজন মানুহ ভাল বনাব পাৰে। আমিতোতো মানুহ হৈছো, আমি ইটোৰ পৰা নিটোৱে খাইছো, বৈছো, শুইছো, আছো, সৰহকে ধন পাইছো, সৰহকে ফূৰ্তি কৰিছো, ডাঙৰ গাড়ীত ফুৰিছো, কথা কিন্তু একেটাই। কথা একেটাই। সেই একেটাই বুলি কলেই মানুহ ৰম্ভাৰ লগত সম্পৰ্ক ইন্দ্ৰই যিটো হয়, সেইটোকে ফুটনি মাৰি পাৰিব, ইমান ধুনীয়া বিশ্ব সুন্দৰী মোৰ পত্নী, সেইটো কব পাৰিব। কিন্তু এই গাহৰিয়ে বোলে গাহৰিৰ লগত সমানেই সন্তুষ্ট হয়, খাদ্যত কোনো তেনেকে নাই, বা বিষয় জগত কোনো নাই। আমি সংসাৰ যাত্ৰাটোত আপুনি এজন মানুহ শীত-তাপ নিয়ন্ত্ৰক কোঠাত চাৰিওফালে দৰ্জা বন্ধ কৰি যদি তেওঁ দুগ্ধ ফেন যেন বিচনাত শুই যদি টোপনি নাহে, তেতিয়াহ'লে তাত তেওঁ খুব সুখ আৰু শান্তিটো আছে। কোনোবা যেনে ষ্টেচনত পৰি, ষ্টেচনত মানুহ গৈ থকা ৰাস্তা কিনাৰতে পৰি, গাত কাপোৰ নথকাকে টোপনিত লালকাল হৈ পৰি থকাটো হে সুখী। সেইকাৰণে সুখ দুখটো মানুহে তেনেকৈ ধন টকা পইচাই আনি দিব নোৱাৰে, এইটো মনৰ লগতহে জড়িত। মনটো যতেই সন্তুষ্ট হয় সেইটোৱে। সেইকাৰণে পৰৱৰ্তী কালত সেইবিলাক ঘোষা হব। ইয়াত সেই মহন্ত সকলৰ এটা সুন্দৰ বৰ্ণনা ইয়াত দাঙি ধৰিছে। এই মন্ত্ৰ আপোনালোকে পালে, ইয়াৰ পাছত আপোনালোকে পাইছে, হেৰিয়ে কৈছে, সন্তৰ লক্ষণ জাক বুলি সন্ত তাৰ শুনিও লক্ষণ, মৰ পাদ পদ্মেজাৰ লুগুচয় মন, মহাশুদ্ধ চিত্ত কাম ক্ৰোধ বিবৰ্জিত, ভূত দ্বাৰা যাহাৰ সভাতে শুদ্ধ চিত্ত, ময়ো ঈশ্বৰত যাৰ সদাভল্য ৰতি, ধনজন গৃহত নকৰে আশপতি, দেহ মাত্ৰ প্ৰৱৰ্তয় যিষৱ ধনত, তাহান্ত অধিক কৰি নাবাঞ্চে মনত, সেইজনকে মহন্ত বুলি বাসন্ত বা মহন্ত বুলি কৈছে। এইবিলাক উদাহৰণ আপোনাসৱে শাস্ত্ৰত পাবই, ভাগৱততো আছে। এতিয়া আমাৰ বাপজনে আৰু এফাকি ঘোষাই মানে মহন্তৰ ইয়াৰ পাছতে আৰু এফাকি ঘোষা মানে গালে, সেয়া হল শুনিও সজ্জন শাস্ত্ৰ সাৰ। বা এইগৰাকী আপুনি এইটো কথা গালে নহয়, শুনিও সজ্জন শাস্ত্ৰ সাৰ, নহয় জানো? কৃষ্ণ শুনিও সজ্জন শাস্ত্ৰ সাৰ, সকলে সম্পত্তি জানা তাৰ, হৰি ভক্তি ৰসে সন্তোষ মন যাহাৰ, চৰ্মৰ নিমিত্ত পানুই জুই চৰণ ঢাকিল যিটো জনে, যেন সবে ভূমি সম্মাপিত হল্যতা। গতিকে ইয়াত এই সন্তোষলে আহিল গল। গতিকে আমাক যে
আমি কিমান পাই সন্তোষিত হ'ম, কিমান নেপাই দুখিত হ'ম সেইটো নহয়। আচলতে সন্তোষটো এটা ডাঙৰ কথা। সেই কথাটো কৰিবৰ কাৰণে ঘোষাফাকে এটা উপদেশ দিছে যে তুমি সাধু হবলৈ হলে, সন্ত হবলৈ হলে সন্তোষৰ ওপৰতহে নিৰ্ভৰ কৰিছে। গতিকে তেওঁ শাস্ত্ৰ সাৰ কথা কৈছে। সেই সজ্জনসকল কিবা আনক কোৱা নাই। সজ্জন কোনসকল? যিসকলে ভগৱন্তৰ চৰণত শৰণ লৈ ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি ভক্তি সাধনৰ পথত আগবাঢ়ি গৈছে, সেই সকলকে মানে সজ্জন বুলি কৈছে। গতিকে সেই সজ্জনসকল শুনিও সজ্জনৰ শাস্ত্ৰ সাৰ, সেই সজ্জনসকল শাস্ত্ৰৰ সাৰবাণী শুনা, যিসকলৰ হৃদয় হৰি ভক্তি আনন্দ ৰসেৰে পূৰ্ণ হৈ মনটো সন্তোষিত হৈ থাকে, তেনে লোক সকলে সম্পত্তিৰ গৰাকী, তেনে লোকসকল সকলো সম্পত্তিৰ গৰাকী হৈ পৰে। বুজিছানে? তাৰ এটা উদাহৰণ দিবলৈ কৈছে যে আমি ছালেৰে তৈয়াৰী এযোৰ জোতা যদি আমি চৰণ দুখানিত আমি পিন্ধো, এতেকে খোজ কাঢ়িলে তেওঁ যেনেকৈ গোটেই পৃথিৱীখনকে চৰ্মৰ আবৃত্ত যেন বোধ হব, ঠিক সেইদৰে মন সন্তোষিত হোৱা লোকজনৰ আনন্দ ৰসেৰে মন পৰিপূৰ্ণ হৈ পৰিব, তেওঁৰ কোনো দুখ বেজাৰ আদি থাকিব নোৱাৰে। এতিয়া আমাৰ সেই কথাটোকে জ্ঞান দিবলৈ ইয়াত সন্তোষ হবলৈ কৈছে। আমি সন্তোষ য'তেই পাইছো, যিমান পাইছো তাতে সন্তোষিত হোৱাৰ চেষ্টা কৰিবলৈ কৈছে। গতিকে উপদেশ আমাৰ সজ্জন সকলক সকলো কৈছে। কাৰণ আমাৰ এটা কথা হৈছে কি, আমি কিবা এটা আজি পাইছো, আৰু লাগে, তাতকৈ বেছি লাগে, এইদৰে আমি আগবাঢ়ি গৈ থাকিব বিচাৰো। আমি এটা ঘৰ পাইছো, লোকক দেখিলো তাতকৈ ভাল ঘৰ লাগে বুলি ভাবিছো, গাড়ী এখন লৈছো তাতকৈ ভাল গাড়ী লাগে বুলি কলে, বা এইদৰে কাপোৰ কানি পিন্ধা উৰা, ঘৰ দুৱাৰ বা অন্যান্য সম্পদ আদিৰ ক্ষেত্ৰত আমি এটা প্ৰতিযোগিতাত নামি যাব খোজো আনৰ লগত। ভক্তিৰ ক্ষেত্ৰত আমি প্ৰতিযোগিতা নকৰো, কিন্তু আমি সাংসাৰিক সম্পদ বিকল্পকৰ ক্ষেত্ৰত আমি আনৰ লগত প্ৰতিযোগিতা কৰিব খোজো। তেতিয়াহ'লে আমি সন্তোষিত পাব নোৱাৰো। কাৰণ আপুনি সন্তোষ পালেও আকৌ সেই সন্তোষটো নাইকিয়া হৈ যাব। আপুনি এঠাইত এটা ঘৰ বনাইছিল, ধুনীয়া ঘৰ, ডাঙৰ ঘৰ, ভাল ঘৰ, আপোনাৰ সকলোৱে প্ৰশংসা কৰিব, ধুনীয়া ঘৰ বনাইছে, এইটো ভাল ঘৰ দেই, এইখিনি কাৰো নাই এনেকুৱা ঘৰ। তেতিয়ালৈকে আপুনি ভালে আছিল। কিন্তু আপোনাৰ ওচৰতে মাটি টুকা লৈ আপোনাতকে বহুত ভাল ঘৰ এটা ধুনীয়া যেতিয়া বনাই দিব, তেতিয়া লগে লগে আপোনাৰ সেই আগৰ সন্তোষটো মুখলৈ পৰ্যালোচিত হব, দুখ পাই যাব তেওঁ লোকৰ ঘৰটো ধুনীয়া দেখি। সেইদৰে মানুহৰ তুলনাটো এইটো হৈছে আপেক্ষিকতাবাদ। আমি দেখিছে আইনষ্টাইনে এটা সূত্ৰ উলিয়াইছিল যে আপেক্ষিকতাবাদ, তুলনামূলক ভাৱেহে আমি আনতকৈ সুখী। তুলনামূলক ভাৱেহে আমি সুখী নহয়, আনতকৈ সুখী, আনতকৈ ভাল, আনতকৈ মোৰ কাপোৰযোৰ ভাল, সেইকাৰণে এইটো তুলনামূলক ভাৱে। সেইকাৰণে বস্তুৰ ওজনটো ইটোৰ লগত তুলনা কৰিলে গৈছিল যে পানীৰ লগত যেনেকে বাকীবোৰ তুলনা কৰি আপেক্ষিকতাবাদৰ সূত্ৰত বাকীবিলাকৰ ওজন নিৰ্ণয় কৰিছিল, ঠিক তেনেকৈ এইটো এটা স্পেচিফিক গ্ৰেভিটি তৈয়াৰ কৰিছিল, তাৰ তুলনামূলক ভাৱে কোনো বস্তুৰ ইটোৰ লগত সিটো তুলনা কৰিবলৈ। এতিয়া আমাৰ সংসাৰখনত সুখ দুখ ভোগ বিলাস এইবোৰ আপেক্ষিক ভাৱেহে আমি সুখী, আপেক্ষিক ভাৱে আমি দুখী। কাৰণ সেইটো এটা সময়ত সেই সুখটো আকৌ দুখলৈ পৰিৱৰ্তন হৈ যাব। সেইখিনি কথা আমি উপলব্ধি কৰিব লাগিব। সেইকাৰণে সেই সজ্জন সকলক এই শাস্ত্ৰৰ সাৰবাণী শুনাইছে, সাৰবাণী কৈ পেলাই কৈছে যে তোমালোক এই সজ্জন সকল শাস্ত্ৰৰ সাৰবাণী শুনা, মানে সন্তোষটো হৰিভক্তি ৰসেৰে যদি তোমাৰ মনটো সন্তোষ হয়, তেতিয়াহ'লে তোমাৰ কোনো আকাংক্ষা নাথাকে। কাৰণ কি হয় জানেনে, আমাৰ যেতিয়া এটা পাত্ৰত খালী জেগা থাকে, খালী জেগা থাকিলে তাত বস্তু আকৌ বিচাৰি থাকে। সি তাৰমানে খালী আছে অকমান ভৰাও, খালী আছে অকমান ভৰাও। আপোনাৰ যদি কিবা এটা টিঙত আপুনি কিবা অলপ বস্তু ভৰাইছে, টকা পইচা আপোনাৰ সেইটো বোলে এইটো বহুত খালী আছে, আৰু অলপ ভৰাব পাৰিলে ভাল আছে, তাত খালী যেতিয়ালৈকে থাকে তেতিয়ালৈকে আপুনি তাত আকাংক্ষা থাকে। আমাৰ হৃদয়খনো তেনেকুৱা। হৃদয়খন এনেকুৱা যে হৃদয়ত বস্তুৱে নোজোৰে। কাৰণ যিহেতু আমি ভৰাইছো যদিও ই পূৰ্ণ নহয়, ইমানেই বহল, ই মানে বাঢ়ি গৈ থাকে। সেই হৃদয় মানে তই মানে তোক ব্ৰহ্মাণ্ডৰ সমস্ত বস্তু তোৰ মোক হৃদয়খনত নোজোৰে। কিন্তু সন্তোষ ৰসেৰে যদি হৃদয়খন উপচাই দিব পাৰে, তেতিয়া কিন্তু হৃদয়খন পূৰ্ণাংগ হৈ যাব। কাৰণে
মই এটা গল্প আগতেও কৈছিলো, সেই যে এজন মানে সাধু লোকে, তেওঁ বহুত ধন টকা পইচা আছিল, ঘৰ দুৱাৰ সা সম্পদ আছিল, ল'ৰা তিনিটাৰ চৰিত্ৰ পৃথক পৃথক বেলেগ বেলেগ। ভৱিষ্যতে তেওঁ যিটো সাধু সন্ত যিটো ভাল গুণ, সেই গুণটো ৰক্ষণাবেক্ষণ হবনে নাই, আগলৈ মোৰ যশস্যা শেষ হৈ যাব নেকি, মই মানুহৰ মাজত যি শুদ্ধ পথেৰে চলিছিলো মোৰ ল'ৰাহঁতে শেষ কৰি দিব নেকি, সেইকাৰণে কোনটোক সাংসাৰিক দায়িত্ব দি গলে মই মোৰ আত্মাই শান্তি পাব, এই কথা চিন্তা কৰি তিনিওটাক মাতি আনি প্ৰথম ডাঙৰটোক কলে যে মই তোক 2 লাখ টকা দিছো, মোৰ যে এই যে কোঠাটো বনাই থৈছো, মাজতে ঘৰটো বনাই থোৱা আছে, সেই ৰুমটো তই কোঠাটো ভৰাই দিব লাগে। কেনেকে ভৰাই নাযাও, তোক 2 লাখ টকা দিছো, তই ঘৰটো কোঠাটো ভৰাই দে। এনেকে সি ভাবিছে কোঠাটো ভৰাই দিবলৈ কৈছে, তাক বাৰে বাৰে ক'লে, কিন্তু যাতে খালী জেগা নাথাকে তই ভৰাই দে। গতিকে সি মানে গৈ পেলাই জাবৰ জোথৰ য'ত যি পালে, কাৰণ তাক কৈছে খালী জেগা নথকাকে ভৰাব কৈছে, গচকি গোটেই কোঠাটো একদম ডাঙৰ জাবৰ জোথৰ আনি ভৰাই দিলে, পূৰ্ণ হৈ গল। তাৰপিছত বাপেকক মাতি দিলে, দেউতা চোৱা, মই এই কোঠাটো একদম অকণো খালী নাইকিয়াকৈ ভৰাই দিলো। তেতিয়া বাপেকে কলে, এইটো তই ভৰালি, তোৰ নাই পূৰ্ণ হোৱা নাই ন, ইয়াত ঢেৰ খালী জেগা আছে, এই যে তই জাবৰবোৰ ভৰাইছ, 2 টুকুৰা জাবৰৰ মাজত আছে। আমাৰ ল'ৰা ছোৱালী বিলাকৰ পইচা আণৱিক ব্যৱধান বুলি কয়, যিকোনো সৰিয়হ অৱস্থা থৈ দিলেও সৰিয়হৰ মাজত ঢেৰ খালী জেগা থাকে, মগুমাহ থৈ দিলে মগুমাহৰ মাজতো খালী জেগা থাকে, যেনেকুৱাই বস্তু নথক তাৰ মাজত বহুত খালী জেগা থাকে, তাত এয়াৰ থাকে। গতিকে তই এতিয়া মানে এই গোটেই বস্তুবিলাকৰ মাজে মাজে ঢেৰ খালী জেগা আছে, তই নাজান, যদি শুকাই যায় নাইকিয়া হৈ যায়, ই আকৌ কমি খালী জেগা ওলাই যাব, সেইকাৰণে তই এইটো মোক খালী জেগা নথকাকে ভৰাব খুজিছিল, তই নোৱাৰিলি, তই উলিয়াই লৈ যা। তাকে তাক পইচা ঘূৰাই দিলে আৰু সি উলিয়াই পেলাই দিলে, সি কষ্ট পালে। তাৰ পাছত 2 নম্বৰটোক দিলে একেই 2 লাখ টকা। সি ভাবিলে যে দাদাই এই লেতেৰা বস্তু ভৰালে কাৰণে বেয়া পালে, সেইকাৰণে তেওঁ ধন সোণ মানি মুকুতা টিভি ৰেডিঅ' ধুনীয়া ভাল ভাল দামী দামী বস্তু আনি গোটেই ঘৰটো কোঠাটো ভৰাই দিলে। তাতে তেওঁ নিজেও কেইলাখমান টকা খৰচা কৰিলে, আনি ভৰাই দি বাপেকক দেখুৱালেগে। বাপেকে সেইটোৱে কলে, তই মণি মুকুতা দামী বস্তুৱেই ভৰাইছ, ভাল বস্তু আনিছ, কিন্তু তোক মই খালী জেগা নথকাকে ভৰাবলৈ কৈছিলো, তই নোৱাৰিলি। সেইকাৰণে তই এই 2 টুকুৰা সোণৰ মাজত খালী জেগা আছে, 2 টুকুৰা মুকুতাৰ মাজত খালী জেগা আছে, বিভিন্ন বস্তুৰ মাজত খালী জেগা আছে, তই খালী জেগা নথকাকৈ, ৰিক্ত স্থান নথকাকৈ তই মানে বস্তুটো ভৰ্তি কৰিব নোৱাৰিলে, এইবোৰ উলিয়াই লৈ যায়। এতেকেইটা গতাই দিলে। সৰু ল'ৰাটোক মাতি আনি কলে যে তই এই কোঠাটো ভৰাই দিব লাগে, পূৰ্ণ কৰি দিব লাগে, তোক এই 2 লাখ টকা দিলো। সি সেই বাপেকে কোৱাৰ লগে লগে ঘৰত গৈ গা পা ধুই ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে, হে প্ৰভু, হে দৃষ্টিত হৈয়া তুমি যেন কৰাই বা স্বামী সেই শেষ কৰিব জানো, তুমি মোক উপায় দিয়া প্ৰভু, পিতৃৰ মনোকামনা কেনেকে পূৰ্ণ কৰো। এই বুলি কলে ভগৱন্তই তেওঁক কৃপা কৰিলে, তেওঁক মনে মনে হৃদয়ত ধ্যান দিলে যে তুমি ৰুমটোক লোকে লেতেৰা কৰি থৈছে, এইটো চাফা কৰা। এনেকে গোটেইটো চাফা কৰি ৰুমটো পৰিষ্কাৰ কৰি পেলালে, পানীয়ে চানীয়ে ধুই মেলি ধুনীয়া কৰি পেলালে। ৰুমটো ধুনীয়াকে তেওঁ ৰং দি ধুনীয়া কৰি পেলালে। কৰি চাফা কৰি লৈ ঘৰটোৰ মাজতে কলপাত অকমান কাটি আনি তাতে এগছ মাটি চাকি এতিয়া আনি অলপ মিঠাতেল দি এডাল শলিতা দি জুই শিলা এটা লৈ মাজতে তেওঁ জ্বলাই দিলে। ধুনীয়াকে চাকি গছ জ্বলি গল। জ্বলি যোৱাৰ লগে লগে ঘৰটো পোহৰে ভৰি গল। বাপেকক মাতি নি দেখুৱালে, দেউতা চাওক, মই আপুনি দিয়া কোঠাটো এই ভৰাই দিলো, একদম পৰিপূৰ্ণ হৈ গল। কিহে ভৰ্তি কৰিলো? এই পোহৰে ভৰাই দিলো। পোহৰতটো খালী জেগা নাথাকে, পোহৰ একদম সম্পূৰ্ণ কোঠাটো পূৰ্ণ হৈ পোহৰ পৰি গল। এতেকে এইটো খালী জেগা নথকা ভৰাবলৈ কৈছে কাৰণে মই খালী জেগা নথকাকে এয়া ভৰাই দিলো। বাপেকে ভাবিলে, তাক লৈ মৰম কৰি কলে, তই মোৰ আচল পুত্ৰ, তই বুজি পালি। গতিকে তই কম পইচাত ভাল কাম কৰিলি, তোৰ পইচা খৰচা বেছি হোৱা নাই, অথচ তই আচল কামটো কৰিব পাৰিলি। এনেকে বুজি পালো, মোৰ ধন সম্পদ খিনি তইয়ে ৰক্ষা কৰিব পাৰিবি, তাকে ভৱিষ্যতৰ দায়িত্ব অৰ্পণ কৰিলে। এতিয়াও আমাৰ হৃদয়খনত আমি যদি জ্ঞানৰ ৰসেৰে সন্তোষ ৰসেৰে যদি আমি ভৰ্তি কৰিব পাৰো, হৰি ভক্তি ৰসেৰে পৰিপূৰ্ণ কৰিব পাৰো, যিটো ফকৰাত কৈছে, কুঁহিয়াৰ ৰুলো, গুৰুজনাই মাধৱক কৈছিল, কুঁহিয়াৰ ৰুলো একঠা, শিয়ালে খালে চকঠা, ঘি পালো পেৰিলো গুৰ, পালো কেৰি টেকেলি এটেকেলি গুৰ।
তাৰে ভাওনা পাতিলো 6টা, সভা পাতিলো 9টা, আলহীৰ সপাসক, মিতিৰৰ ঘোকাকক, ঘৰৰ মানুহ সাৱধানে চলিবা, বহাগ বুঢ়িলে আধা টেকেলি থবা। এনেকে কুঁহিয়াৰ ৰুইছিল পেৰিলেতো ভকতিৰ ৰস, মানে নষ্ট হোৱা খিনিৰ পাছত যিখিনি ৰুলে কেৰি টেকেলি এটেকেলি কৰি পেলাই হৃদয়খনক কেৰি টেকেলত তুলনা কৰিছে। অৰ্থাৎ হৃদয় পূৰ্ণ কৰি ভক্তি ৰস খিনি তেওঁ পুৰাই ললে, টেকেলিটো ভৰ্তি হৈ গল। আৰু সেইখন ভক্তি ৰসেৰে তেওঁ ভাওনা 6টা, সভা 9টা, আলহীকো ধেৰি দিলে, মিতিৰকো দিলে। আকৌ ঘৰৰ মানুহগৰাকী অৰ্থাৎ মাধৱদেৱক কৈছে সাৱধানে চলিবা, মই গুচি যোৱাৰ পাছত সংসাৰৰ পাছত এই সংসাৰ তুমি ভক্তি বস্তু বিলাই থাকিব লাগিব, গতিকে বহাগ বিহু তোমাৰ দায়িত্ব, গতিকে তুমি তাক সঞ্চয় কৰি ৰাখিবা। এতেকে সেইদৰে আমাৰ হৃদয়ত খনত যদি আমি সন্তোষ অমৃত ৰসেৰে যদি পৰিপূৰ্ণ কৰিব পাৰো, তেতিয়াহলে আমাৰ কোনো সমস্যাৰ সৃষ্টি নহয়। সেইকাৰণে ইয়াত সজ্জনসকলক উদ্দেশ্য কৰি বাক্যটো কৈছে যে তোমালোকে হৰি ভক্তি ৰসেৰে হৃদয়খন পৰিপূৰ্ণ কৰি সন্তোষ ৰসেৰে মন সন্তোষিত কৰি হৃদয়খন পূৰ্ণ কৰি ৰাখা, তেতিয়া তোমালোকৰ কোনো খালী জেগা নাথাকে। খালী জেগা নাথাকিলে আকাংক্ষা নাথাকিব, আৰু বস্তু বিচাৰি তোমালোকে নোযোৱা, কাৰণ খালী জেগাই নাই, তুমি বস্তু কেনেকৈ বিচাৰিবা। গতিকে তোমাৰ হৰি ভক্ত ভক্ত তেতিয়া তোমাৰ কি লাভ হব, তাৰ উদাহৰণ এটা দি কৈছে যে তোমাৰ যদি চৰ্মৰ নিমিত্ত এযোৰ যদি জোতা, পানৈ মানে জোতাৰ কথা কৈছে, তুমি যদি ভৰি দুটাত পিন্ধি লোৱা, লৈ চাৰিওফালে যদি ঘূৰি ফুৰা, তেতিয়াহলে তুমি সেই চৰ্মতে তোমাৰ ভৰিটো দিয়াটো পাবা, ধূলিত ভৰি দিয়াটো নহয়। এইটো এটা আমি মানে জোতে কি আৱিষ্কাৰ বুলি এটা হিন্দীত গল্প পঢ়িবলৈ পাইছিলো। জোতে কি আৱিষ্কাৰ মানে এই এজন ৰজাই তেওঁ যোৱা ৰাস্তাবিলাকত সদায় ধূলি পায়, ধূলি লাগি যায়, তাৰ ফলত তেওঁ গৈ পেলাই আকৌ মানে বহুত অসুবিধাৰ সন্মুখীন হয়। সেইকাৰণে তেওঁ যোৱা পথবিলাক, ৰাজসভালৈ যোৱা পথবোৰ বা অন্যান্য তেওঁ যোৱা পথবিলাক ধূলিবোৰ নাইকিয়া কৰিবৰ কাৰণে নিৰ্দেশনা দিলে। চবে ঝাৰু লৈ লৈ তেওঁ যোৱা ৰাস্তাবোৰ ধূলি সাৰিবলৈ লাগিল। ধূলি সাৰিবলৈ লগাৰ লগে লগে ধূলিবোৰ উৰি লত চাৰিওফালে অন্ধকাৰ নিচিনা হল। গণ্ডগোল কাঢ়িবলৈ তেতিয়া তেওঁ নিৰ্দেশনা দিলে যে এই ধূলিবোৰ নাইকিয়া কৰিবৰ কাৰণে পানী ঢালি দিব লাগে। বোকা হবলৈ আৰম্ভ কৰি দিলে, তেতিয়া সমস্যাৰ সৃষ্টি হৈ গল। কি কৰিব কি নকৰিব একো উপায় নাপায়। কোনোবা এজনে কলে যে আপুনি ৰাস্তাটোত সেইবোৰ কৰাত থাকি কিবা এটা যদি আপুনি যোৱা ৰাস্তাবিলাকত বান্ধি দিয়ে, লগাই দিয়ে, তেতিয়াহলে আপোনাক আৰু ধূলি নালাগে। অৰ্থাৎ ৰাস্তাবিলাক মানে তেওঁ ধূলিহীন কৰিবৰ কাৰণে পাই বিচাৰিলে। তেতিয়া এজন মুচি মতাই আনি কলে যে তোক কিমান ধন লাগে মই দি দিম, তই গোটেই চামৰাৰে মোৰ ৰাস্তাবোৰ ঢাকি দে, মই যেনি যেনি যাম সেই সকলোতে তই চামৰা দি ফিট কৰি দে, তাতে মোৰ ভৰিটো ধূলিত নপৰে, চামৰাতে পৰিব। তাৰ মুচিটো সৰু হলেও সি জ্ঞানী, সি ৰজাক কলে যে আপুনি কৈছে ৰাস্তাটো গোটেইবোৰ চামৰা দিলে বহুত চামৰা লাগিব, মই আপোনাক চামৰাতে ভৰি থকা উপায় এটা কৰি দিম, আপুনি বাৰু মানিবনে? বোলে কেনেকে কৰিবি? মই কৰি দি পেলাই তেওঁ মানে সেই জোতা এযোৰ বনাই আনি ৰজাৰ ভৰিত পিন্ধাই দি কলে যে আপুনি ফুৰি চাওকচোন বাৰু, এতিয়া কৰবাত ধূলি লাগেনে, চাওকচোন বাৰু আপুনি জোতাতে ভৰি পৰাটো পাব। সেইদৰে তেওঁ আনি জোতাযোৰ পিন্ধাই দিলত সঁচাই ৰজাই ঘূৰি পকি খোজকাঢ়ি আহি দেখিলে হয় ক'তো তেওঁ ভৰিৰ ভিতৰত ধূলি লগা নাই, অকণো ধূলি মাকতি নাই, পৰিষ্কাৰ হৈ আছে, চাফা হৈ আছে, আৰু সেই মানে ভৰিটো সেই চামৰাতে পৰা নিচিনা লাগি আছে। সেইকাৰণে সেই যেতিয়া জোতাৰ আৱিষ্কাৰ হ'ল, যিয়েই নহওক এই কাহিনীটোৱে এটা বিশেষ কথা কৈছে। এই কথাটো এনে মানে মহাপুৰুষ মাধৱদেৱে ইয়াত সংযোগ ঘটাই যে চৰ্মৰ নিমিত্ত পানৈ জুৰি, চৰ্মৰ দ্বাৰা তৈয়াৰ হোৱা যদি জোতাযোৰ মানে আপুনি যদি চৰণ ঢাকিলে যিজনে ভৰি পিন্ধি ললে, তেওঁৰ কাৰণে গোটেই ভূমিখনেই সমাপ্ত নিচিনা হৈ গল। অৰ্থাৎ তেওঁ ভৰিটো চৰ্মতে পৰিব। যে সেইটো কাৰ লগত তুলনা কৰিছে? যিজনে হৰি ভক্তি ৰসেৰে, আনন্দ ৰসেৰে তেওঁ হৃদয়খন পূৰ্ণ কৰিছে, খালী জেগা নথকাকৈ তেওঁ সন্তোষিত হৈছে, পৰম সন্তোষত তেওঁ মজি আছে। লোকৰ বস্তু দেখি তেওঁৰ মনত একো হেৰি নালাগে, কাৰণ তেওঁ ভাবিছে যে তেওঁতকৈ বস্তু বহুত বেছি পাইছে। হৰি ভক্তি আনন্দ ৰসত তেওঁ মজি আছে। কাৰোবাৰ অন্যত কিবা পাইছে সেইবিলাকক তেওঁ বিস্তাৰ জ্ঞান কৰে। গতিকে তেওঁ হৰি ভক্তি আনন্দ ৰসত মজি আছে।
সেইজন লোকৰ এই গোটেই চৰ্মৰ নিমিত্ত পানৈ জুৰিৰ দৰে অৱস্থা হ'ব। তেওঁ এনেকুৱা এটা কৱচ পৰিধান কৰিলে যিটো কৱচে তেওঁক আৰু কোনো ধৰণৰ আকাংক্ষালৈ লৈ যাব নোৱাৰে, বিষয় বাসনা ভোগৰ মাজলৈ লৈ যাব নোৱাৰে। তেখেতে ভকতসকলক মহাপুৰুষ মাধৱদেৱে সেই সন্তোষ মানে অমৃত ভক্তিৰ সন্তোষ অমৃত ৰসেৰে হৃদয়খন পূৰ্ণ কৰিবৰ কাৰণে এয়া আহ্বান জনাইছে যে তোমালোকে অন্যৰ প্ৰতি আকাংক্ষা নকৰিবা, পদৰ কাৰণে নকৰিবা, সন্মানৰ কাৰণে নকৰিবা, ধন টকা পইচাৰ কাৰণে নকৰিবা, মান সন্মানৰ কাৰণে নকৰিবা, কাৰণ তোমালোকে এইটোৱে কৰা হৰি ভক্তি টোতেই তোমালোকে সন্তোষিত হবলৈ চেষ্টা কৰা। হৃদয়খন সন্তোষ সমৃদ্ধলেৰে পূৰ্ণাংগ কৰি সন্তোষত নিজে মজি থাকা, তেতিয়া তুমি সংসাৰখনত কোনো অসুবিধাৰ সন্মুখীন নোহোৱা। তোমাৰ জেং জাবৰ তুমি আঁতৰাই লৈ পেলাই ফুৰিব নোৱাৰা, কাৰণ আমি গোটেই আপোনাৰ চাৰিওফালে বোলে এইফালে পূজাও পাতিব নোৱাৰে, একো পাতিব নোৱাৰে, মই ভকত এজন গৈ আছো, মই অন্য দেৱী দেৱ কিবা নকৰো, মূৰ্তি নাচাওঁ, আমুক নাচাওঁ, এতেকে এই আগফালে থকা ৰাস্তাৰ যিবোৰ মূৰ্তি পূজা কৰিছে, মঠ মন্দিৰ আছে, এইবোৰ ভাঙি পেলাব লাগে, সেইটোতো নহয়। আপুনি কাৰণ আপুনি এনেকুৱা এটা মানে হেৰিয়াত আপুনি নিজক সোমাই ৰাখিছে, সেইবিলাকে আপোনাক একো কৰিব নোৱাৰে। সেইযোৰ জোতা জেঙত পৰিলেও আপোনাৰ দিগদাৰ নাই, জাবৰত পৰিলেও একো নাই, এতেকে আপুনি তাতে নিজক গতিকে আপুনি এনেকুৱা এটা অভেদ কৱচ, হৰি ভক্তি ৰসৰ অভেদ কৱচ পিন্ধক। এইবিলাক আপোনাৰ কৰবাত মন্দিৰ দেখিলে, কোনোবা অন্য পূজা কৰা দেখিলে, এইবিলাকে আপোনাক কোনো ধৰণৰ ভক্তি পথত হেঙা ৰূপে থিয় হব নোৱাৰে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে এইটো এটা আমাক সুন্দৰ উপমা দি হৰি ভক্তিত মন মজাই ৰাখিবৰ কাৰণে ভক্তসকলক আহ্বান জনাইছে। কৃষ্ণ বাপ